কোৱা হৈছে ভয় আৰু অহংকাৰ। ইয়াত আমি ভয় আৰু অহংকাৰ আছো। সেই ভয় আৰু অহংকাৰ আঁতৰাবৰ কাৰণে গৌৰৱ গগৈৰ পিছত মই ৰেজল্ট কৰিম এজন সেনাপতি হিচাপে সেই ভয় কেনেকৈ আঁতৰাব লাগে, সেই ভয় আঁতৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ পৰা আঁতৰাই অসম কেনেকৈ বচাব লাগে, অসমৰ মাটি কেনেকৈ বচাব লাগে, অসমৰ জাতি জনগোষ্ঠীক কেনেকৈ বচাব লাগে, অসমীয়া জাতিক ঐক্যবদ্ধতাৰে কেনেকৈ আগুৱাই লৈ যাব লাগে, সেই কাম মই সভাপতি ডাঙৰীয়াৰ নেতৃত্বত এজন ক্ষুদ্ৰ সৈনিক হিচাপে কৰিবৰ কাৰণে মই বদ্ধপৰিকৰ আৰু মই দৃঢ় বিশ্বাসী। মোৰ ওপৰত আস্থাৰ বিশ্বাস মোক অসমৰ সংখ্যালঘু ৰাইজে যিমান দিন এই মই সংগঠন আছিল আস্থাৰ বিশ্বাস ৰাখিছিল আৰু মই সেই আস্থাৰ বিশ্বাস আজিৰ এই পাৰ্টিৰ মজিয়াত মই কথা দিছোঁ। আস্থাৰ বিশ্বাস ৰাখি মই সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাগক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাওঁ। মই যিটো কমিউনিটিৰ পৰা বিলং কৰিছোঁ সেইটো জাতিৰ সমস্যা আছে। গতিকে আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে। সেই সমস্যাখিনি মই ভাবোঁ যে প্ৰত্যেকজনে সেই সমস্যাখিনি যদি আমি গৌৰৱ গগৈ ডাঙৰীয়াই যিহেতু শুনিব বিচাৰে, কৰিব বিচাৰে, তেখেতৰ সন্মুখত যদি আমি বলিষ্ঠভাৱে কথাখিনি সৎ আৰু নিষ্ঠা সহকাৰে শুদ্ধ সততাৰে যদি আমি আগবঢ়াই দিওঁ, নিশ্চিতভাৱে তেখেতে সেই সমস্যাখিনি আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সমস্যা নিজৰ সমস্যা বুলি লৈ আগবাঢ়ি গৈ সমাধান কৰি দিব। গতিকে মই এইটো আশাবাদী। গতিকে মই বেছি দীঘলীয়া নকৰোঁ। সংখ্যালঘুসকলৰ বিভিন্ন সমস্যা আছে। মই আশা কৰিম যে আমাৰ যিহেতু বিভিন্ন সমস্যা আছে, আজি মাটিৰ পট্টাৰ সমস্যাই হওক, চহৰ অঞ্চলৰ ভূমিৰ সমস্যাই হওক, আজি স্কুল কলেজৰ সমস্যাই হওক, আজি অৰ্থনৈতিকভাৱে পিছপৰি যোৱা জাতিটোৰ বহু সমস্যা আছে, তাৰোপৰি নাগৰিকত্বৰ সমস্যা হওক, মই ভাবোঁ যে এই কথা বাৰ্তাবিলাক নিশ্চিতভাৱে মই এই দলৰ মজিয়াত বলিষ্ঠভাৱে কথাখিনি সততাৰে শুদ্ধভাৱে দাঙি ধৰি এই সমস্যাখিনিৰ এটা চিৰস্থায়ী সমাধান কৰিব লাগিব। কোৱা হৈছে ভয় আৰু অহংকাৰ। ইয়াত আমি ভয় আৰু অহংকাৰ আছো। সেই ভয় আৰু অহংকাৰ আঁতৰাবৰ কাৰণে